বৰ্তমান বিধানসভাৰ মানে সদনত যেহেতু আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে যি অত্যন্ত মিছা মাতিলে যে আশা কৰ্মীক 20ৰ পৰা 25,000 টকা পায়। আজি অসমৰ আশাৰ 33,000 ভিতৰত 20ৰ পৰা 25,000 পায়। আমাক তেওঁ দেখাই দিব পাৰিবনে? তেওঁ লিষ্ট বিচাৰিছো আমি, তেওঁ দিব পাৰিবনে? আজি 10ৰ পৰা 15,000টো পায়ে। তেওঁ মানে একদম পুৰা চিঞৰ দি ক'লে 10ৰ পৰা 15,000 আমি আশা কৰ্মীয়ে পাওঁৱে। তেওঁ আমাক দেখাই দিয়ক আমাৰ কিমান আমি ক'ত আশা কৰ্মীয়ে 33,000 আমি কিমান আশা কৰ্মী আমি ইমান টকা পাওঁ। তেওঁ আমাক মিছা মাতি আমাক সঁচাকৈ বিমূৰত পেলাই দিলে। কাৰণ আমি ইমান টকা পাওঁ, আমাৰ জনসাধাৰণৰ মাজত জনাই দিলে যে সঁচাকৈ আমি মানে বিমূৰত হৈ গৈছো। আমি কি কৰিম? আমি ইমান টকা পাওঁ। আজি যদি ইমান টকা পালোহেঁতেন আমি ওলাই আহিলোহেঁতেন। আজি আমি ৰাজপথত আন্দোলন কৰিবলৈ আমি কিয় ওলাই আহিছো? আমি নাপাওঁ কাৰণেহে ওলাইছো। যদি আমি পালোহেঁতেন তেতিয়া আমি কেতিয়াও ওলাই নাহো। কাৰণ আজি বৰ্তমান সময়ত আমাক তেওঁ ক'লে যে আমাক চৰকাৰেও কৈ আছে যে আশা কৰ্মীটো স্বেচ্ছাসেৱিকাহে। স্বেচ্ছাসেৱিকা যদি কিয় স্বেচ্ছাসেৱিকা হিচাপে থাকিবলৈ নিদিয়ে? স্বেচ্ছাসেৱিকা মিন্স কি? স্বেচ্ছাসেৱিকা মানে নিজৰ ইচ্ছাৰে কামলৈ ওলাই যোৱা। আজি আমাক নিজৰ ইচ্ছাৰে কাম কৰিবলৈ ওলাই যাবলৈ দিছেহে। আজি চৰকাৰৰ অফিচৰ পৰা আমাৰ যি স্বাস্থ্য বিভাগৰ যিমানেই কাম হওক প্ৰতিটো কামেই আমাক নিয়োগ কৰে। আমি প্ৰতিটো কামেই কৰিবলগীয়া হয়। স্বাস্থ্য বিভাগেই হওক, পঞ্চায়তৰ ক্ষেত্ৰতেই হওক, যিকোনো কামেই হ'লে আমাৰ আশা কৰ্মীয়ে কৰিব পাৰিব। তেতিয়াহ'লে কামৰ ক্ষেত্ৰত যদি আমাক আশা কৰ্মীয়ে কৰিব পাৰিব, তেতিয়াহ'লে আমি কিয় কৰ্মী নহলো? আমাৰ আশা কৰ্মী হয়, কিন্তু আমি আশা কৰ্মী নহলো কিয়? সেইটোৱে আচল কথা। কাৰণ আমি যদি 3টা কামত আমাক যদি স্বেচ্ছাসেৱিকা হিচাপে লৈছিলে, তেতিয়াহ'লে সেই 3টা কামত যদি আবদ্ধ থাকিলোহেঁতেন তেতিয়া আমি স্বেচ্ছাসেৱিকা হলোহেঁতেন। আজি যদি 78টা কাম কৰিবলগীয়া হৈছে, তাৰ উপৰিও আমাক যি হঠাৎ যিখিনি কাম হয়, যেনে হঠাৎ আহিল কৰোণা মহামাৰী কাম কৰিবলগীয়া হয়, আৰু যেনে আমি ক্লেইম ফৰ্মত নথকা কাম কৰিবলগীয়া হয়। আজি পলিঅ' কাম আহি আছে। পলিঅ' আমাৰ যি স্বাস্থ্য বিভাগৰ যিটো আমাৰ ক্লেইম ফৰ্ম যে 78টা কামৰ ভিতৰত পলিঅ' কামটো নাই এটাত। সেই কামটোক আমি কৰিব লাগিব। LCDC কাম, আজি LCDC কাম কৰা আজি কিমান দিন হৈ গ'ল? আমি LCD কাম আজিলৈকে আমি পইচা পোৱা নাই। আমি যেতিয়া কাম কৰো আমি লগে লগে পইচাটো নাপাওঁ। আজি কৰোণা ইমান ডাঙৰ মহামাৰী কাম কৰি গ'লো, সেই মহামাৰী কাম আজিলৈকে পোৱা নাই। যিটো চৰকাৰে ঘোষণা কৰিছিলে, সেই চৰকাৰে 5-6বাৰ ঘোষণা কৰিছে, কিন্তু সম্পূৰ্ণ টকা আজি অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে প্ৰত্যেকগৰাকী আশাই সম্পূৰ্ণ পইচা আজিলৈকে পোৱা নাই। কিন্তু মহামাৰী গৈ ক'ৰবাত পালেগৈ। আৰু আয়ুষ্মানৰ কথা থাকি গ'ল। আয়ুষ্মানৰ কথা ক'লে যে তেওঁ সদনত কৈছে যে আয়ুষ্মান বিলোৱা নামতো পইচা দিয়ে আমাক, আৰু বোলে বনোৱা নামতো পইচা দিয়ে। তেওঁ যদি দিছেই আমাক আয়ুষ্মান বনোৱা নামত, তেওঁ আমাক ষ্টেটমেণ্ট দিয়ক যে অসমৰ 33,000 আশা কৰ্মী আয়ুষ্মান বিনোৱা নামত তেওঁ কিমান খৰচ কৰিলে। সেই ষ্টেটমেণ্ট দিয়ক, ৰাজহুৱা কৰক। আজি আমাৰ আশা কৰ্মীবিলাকক এতিয়া ইনচেণ্টিভ দিয়া হয়, মাহেকত ৰুটিন এক্টিভিটি দিয়া হয়। আজি আমি আশাৰ প্ৰত্যেকগৰাকী আশাই আমি নাজানে কোন শিতানত আমি কিমান পইচা পাওঁ আমি নিজেই নাজানো। কাৰণ খিচিৰ মিচিৰ কৰি দিয়ে। আজি 2000, আজি 1000, আজি 1500, আজি 500 দিয়ে। আমি কোন শিতানত কিমান পইচা আমি পাওঁ আমি অৱগত নহয়। আমাক তেওঁলোকে কিয় অৱগত কৰিব নোৱাৰে? তোমালোকে এইটো শিতানত ইমান টকা পোৱা, তেওঁলোকে কিয় আমাক ক্লিয়াৰলি দিব নোৱাৰে? এই ক্ষেত্ৰত আমি কৈছোৱে, আকৌ কৈছো যে যদি আমাক উচিত মাননি সলনি মজুৰি নিদিয়ে, যদিও তেওঁলোকে মজুৰি দিব নোৱাৰে, আমাক সন্মানজনক মাননি দিব লাগে। যিহেতু আজি আপোনালোকে দেখিছে তেওঁ আমাৰ মন্ত্ৰী মহোদয়ে যে এটা বেগ দিছে আমাক, তেওঁ দুখ লাগিছে আমাক বেগটো দিছে, আমি একো ক'বলৈ যোৱা নাই। কাৰণ বেগটো দি আমাক ফুচুলাইছে। কাৰণ ঠিক আছে বেগটো দি ফুচলাব আমাক নালাগে, বেগটো আমি লৈ যাম, আমি তেওঁলোকক অসন্মানো নকৰো। কিন্তু তেওঁ যদি আমাক সদনত তেওঁ ক'লেহেঁতেন যে আশা কৰ্মীবিলাকক এইটো দিব লাগে, মাননি সলনি মজুৰি দিব লাগে, তেওঁ অন্তত আজি আপোনালোকে জানে আজি অসমৰ আশা কৰ্মীয়ে আজি 2006 চনৰ পৰা কাম কৰি অসমৰ ফালৰ পৰা মাত্ৰ 1000 টকা দিয়ে, মাহেকত 1000 টকা। আজি চেন্ট্ৰেল গভৰ্ণমেণ্টে 2000 দিয়ে, অসমৰ আশা কৰ্মীয়ে 1000 টকা পায়। আজি অসমৰ বাহিৰে অন্য ৰাজ্যৰ আশা কৰ্মী যেনে অন্ধ্ৰপ্ৰদেশ, তেওঁলোকৰ চৰকাৰে কিয় 10,000 টকা আশা কৰ্মীক দিবলৈ পাৰিছে? আমাৰ অসম চৰকাৰে কিয় আজিলৈকে 1000 টকা দি আছে? তেওঁলোকে কিয় মাননিটো বঢ়াব পৰা নাই? সেই গতিকে আমি বৰ্তমান সময়ত আমি এইটোৱে ডিচিশ্যন যে আগন্তুক দিনত আমি ভাল উত্তৰ দিবলৈ গৈ আছো।